Hello students, আজি ক্লাস 10 ইংলিশ সাবজেক্টৰ কমপ্লিট সিলেবাসৰ বিষয়ে আলোচনা কৰিম। মানে 2025 চনৰ এছএছএলসি পৰীক্ষাৰ বাবে ইংৰাজী বিষয়ৰ কি লেসন পঢ়িব লাগিব, গ্ৰামাৰ সেকশন কিমানখিনি পঢ়িব লাগিব, তাৰ লগত ফুটপ্ৰিন্টস উইদাউট ফিট যেটো সাপ্লিমেন্টাৰী ৰিডাৰ হেতুৰ কোন লেসন পঢ়িব লাগিব হে গুটেইখিনি আলোচনা কৰিম। তাৰ লগতে কোনটো মাহত কি ক্লাস হ'ব, মানে স্কুলৰ পৰা কোনটো ক্লাস কোনটো মাহত ল'ব সেই বিষয়ে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন অৰ্থাৎ সেবাৰ ফালৰ পৰা এখন নিৰ্দেশনা দিয়া আছে। সেই হিচাপে কোনটো মাহত কি আলোচনা কৰিব লাগে হেখিনি আলোচনা কৰিম। তাৰ লগতে তোমালোকৰ যেটো কমপ্লিট সিলেবাস একেবাৰে মেইন টেক্সট বুক, তাৰ পিছত গ্ৰামাৰ, সাপ্লিমেন্টাৰী ৰিডাৰ, স্পোকেন ইংলিশ কত কি আহিব গুটেইখিনি কথা বা কোনটো মাহত কি পঢ়িব লাগিব বা টোটাল গুটেই বছৰটো কি পঢ়িব লাগিব হে গুটেইখিনি কথা এই ভিডিওটোত আলোচনা কৰিম। কেৱল ইংলিশ সাবজেক্টৰ আৰু তাৰ পিছত যদি তোমালোক আৰু বেলেগ সাবজেক্টৰ লাগে তথাপি তোমালোকে কমেন্ট কৰি জনাবা, হেখিনি মই পিছত আকৌ এটা ভিডিও বনাই দিম। এতিয়া আমি আৰম্ভ কৰো। এপ্ৰিল মাহত আমাৰ কি পঢ়িব লাগিব ইয়াতে চোৱা। এপ্ৰিল মাহ 2024 এইটো মাহত কি পঢ়িব লাগিব ইংলিশৰ হেখিনি চাও। ইয়াতে চোৱা প্ৰথমে দিয়া আছে কি এ লেটাৰ টু গড, এ টাইগাৰ ইন দা জু, টেন্স, স্পোকেন ইংলিশৰ লেভেল 1 আৰু লেভেল 2 এইখিনি পঢ়িব লাগিব। তোমালোকৰ এখন স্কুলৰ পৰা সাগে ক্লাস হৈ আছে যেটো এপ্ৰিল মাহ গলে প্ৰায়। এ লেটাৰ টু গড, এ টাইগাৰ ইন দা জু, টেন্স, স্পোকেন ইংলিশৰ লেভেল 1 2। তাৰ পিছত এটো হল মে মাহত আকৌ কি পঢ়িব লাগিব। মে মাহৰ ইয়াতে আছে নেলসন মেণ্ডেলা, এমেন্ডা, ডিটাৰমিনাৰ্স, লেটাৰ ৰাইটিং, স্পোকেন ইংলিশ লেভেল 3 4 5 এইখিনি পঢ়িব লাগিব মে মাহত। তাৰ পিছত জুন মাহত পঢ়িব লাগিব কুৰ্ক, ডিটাৰমিনাৰ্স, লেটাৰ ৰাইটিং, সাবস্টেন্স ৰাইটিং, স্পোকেন ইংলিশৰ লেভেল হয় 6 7 8। তাৰ পিছত জুলাই মাহ গোটেই মাহটো সামাৰ ভেকেশন, গতিকে ইয়াত তোমালোকৰ কোনো ক্লাস নহয়। গতিকে তাৰ পিছৰ মাহত ইংলিশৰ পঢ়িব লাগিব সাপ্লিমেন্টাৰী ৰিডাৰৰ দা মিডনাইট ভিজিটৰ, ভোকেবুলাৰী, ট্ৰান্সলেশন, স্পোকেন ইংলিশৰ লেভেল 9 10 11 আৰু স্পোকেন ইংলিশ ইভালুৱেশ্যন হ'ব। ইয়াতে তোমালোকৰ এটা স্পোকেন ইংলিশৰ এটা পৰীক্ষা হ'ব। গতিকে এইখিনি হ'ব তোমালোকৰ। সেপ্টেম্বৰ মাহত তোমালোকে কি পঢ়িব লাগিব। সেপ্টেম্বৰ মাহত হ'ব সাপ্লিমেন্টাৰী ৰিডাৰৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট, সিনথেসিস অফ সেন্টেন্স, স্টোৰী ৰাইটিং, স্পোকেন ইংলিশ লেভেল 12 13 and 14। তাৰ পিছত অক্টোবৰ মাহত পঢ়িব লাগিব ইয়াতে চোৱা এনিমেলস, টি ফ্ৰম আসাম। তাৰ পিছত ৰিভিজন হ'ব ভাৰ্ব ফ্ৰেজেছ, কম্প্ৰিহেনশন আনসিন আৰু স্পোকেন ইংলিশ হ'ব লেভেল 15 16 and 17। তাৰ পিছত নৱেম্বৰ মাহত হ'ব দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, ফুটপ্ৰিন্টস উইদাউট ফিট, সেন্টেন্স কাৰেকশ্যন, নেৰেশ্যন, ৰিপৰ্ট ৰাইটিং, সাবস্টেন্স ৰাইটিং, স্পোকেন ইংলিশৰ লেভেল হ'ব 18 19 20 21। তোমালোকৰ যেটো ফাৰ্স্ট ফ্লাইট আছে তাৰ পৰা হ'ব দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। তাৰ পিছত সাপ্লিমেন্টাৰী ৰিডাৰৰ ক্লাস হ'ব এইটো মাহত। তাৰ পিছত গ্ৰামাৰ হ'ব সেন্টেন্স কাৰেকশ্যন, নেৰেশ্যন, ৰিপৰ্ট ৰাইটিং এইখিনি হ'ব তোমালোকৰ। তাৰ পিছত ডিসেম্বৰ মাহত হ'ব ইংলিশৰ এইখিনি হ'ব মেডাম ৰাইডস দ্য বাস, দ্য হেক ড্ৰাইভাৰ এইটো হ'ব সাপ্লিমেন্টাৰী ৰিডাৰৰ, দ্য বল পয়েম। তাৰ পিছত ভয়েস, প্ৰিপজিশন, কম্প্ৰিহেনশন, সিন, এছে ৰাইটিং, স্পোকেন ইংলিশ লেভেল 22 23 24 25 আকৌ স্পোকেন ইংলিশৰ ইভালুৱেশ্যন হ'ব, মানে পৰীক্ষাটো এইটো মাহত হ'ব ডিসেম্বৰ মাহত। তাৰ পিছত জানুৱাৰী মাহত হ'ব তোমালোকৰ ইংলিশৰ ৰিভিজন, মানে গোটেইখিনি লেসন ৰিভিজন, মানে ইয়াত তোমালোকৰ ডিসেম্বৰ মাহত তোমালোকৰ লেসন হেক। গতিকে এইখিনি হল তোমাৰ মূল যিখিনি 2025 চনৰ এছএছএলসি পৰীক্ষাৰ মতে
এইখিনি তোমালোকে পঢ়িব লাগিব ইয়াৰ পিছত কিতাপত বা সাপ্লিমেণ্টাৰী ৰিডাৰত আৰু বাকি যিখিনি লেসন আছে আৰু এটা লেসনতো তোমালোকে চাব নালাগে এইখিনি হ'ব তোমালোকৰ কমপ্লিট মানে লেসন এইখিনিৰ পৰা তোমালোকৰ ফাইনাল পৰীক্ষাটো হ'ব তাৰ পিছত কেৱল ৰিভিজনে হ'ব তোমালোকৰ ফেব্ৰুৱাৰী মাহত SSLC 25 ৰ যেটো 2025 চনৰ যেটো SSLC পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষা ফাইনাল এটো ফেব্ৰুৱাৰী মাহত হ'ব আৰু এইখিনি হল তাৰ কমপ্লিট মানে ইংৰাজী বিষয়ৰ সিলেবাস যদি তোমালোকৰ আৰু বেলেগ সাবজেক্টৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই ইয়াৰ পিছত আকৌ সেই সাবজেক্ট কেইটা এটাৰ পিছত এটা ভিডিও হিচাপে মই তোমালোকক লৈ আহিম গতিকে বাকি লেসন চাব নালাগে ইয়াতে যিখিনি আছে তোমালোকে মাহ হিচাপে প্ৰত্যেকটো মাহত কি পঢ়িব লাগে মই কৈ দিছো তোমালোকে এই মাহ হিচাপে পঢ়ি যাবা তোমালোকৰ সিলেবাস একেবাৰে সহজে ক্লিয়াৰ হৈ যাব আৰু কিছুমানৰ এটা কনফিউজন আছে 2025 চনত SSLC পৰীক্ষা হ'ব না নাই হক বা নহক মইতো কৈছো 100% হ'ব তথাপিও কৈছো যে হক বা নহক তোমালোকে লেসনখিনি পঢ়ি লোৱা এনুৱেল পৰীক্ষা যদিও হয় তথাপিও তোমালোকৰ কামত আহিব SSLC ফাইনাল এক্সামো যদি হয় তোমালোকৰ তথাপিও কামত আহিব গতিকে হক বা নহক হেতু পাছৰ কথা মই কৈছো হ'ব কিন্তু যদিও নহয় তোমালোকে তো পঢ়িবই লাগিব পৰীক্ষা দিবই লাগিব গতিকে তোমালোকে ৰেডি হৈ থাকা